হয় চাওক গাড়ীত নিজৰ বাহনত যিখন বাহনত তেওঁ চলাচল কৰে বা যিখন বাহনত তেওঁ অহা যোৱা কৰে সেইখন বাহন বাদেই আলু পিয়াজ কোকো কোলা কঢ়িওৱা গাড়ীটো পেজ লিখি সাংবাদিকৰ নামত জজিয়া উৰুৱা মানুহটোৱে হ'ল জিতেন কলিতা আৰু তেওঁ নিজে যিখন গাড়ী অহা যোৱা কৰে তাত লগাইছে কিবা কাৰণত তেওঁ সংবাদ মাধ্যমৰ সৈতে জড়িত তাত ক'বলগীয়া একো নাই কিন্তু যিখন গাড়ীত তেওঁ আসলতে আলুৰ ব্যৱসায় আছে আলু কঢ়িয়াই যিখনত কোকো কোলা কঢ়িয়াই সেইখন গাড়ীত দিয়াই টাটা দিয়াই গাড়ীত মানুহে পেজ লিখি সংবাদ মাধ্যমৰ প্ৰতি ইমান যিটো ডিব্ৰুগড় চহৰতেই নহয় সমগ্ৰ উজনি অসমত ধজ্জিয়া উৰুৱা মানুহজনেই হ'ল জিতেন কলিতা আৰু কেইগৰাকী মানুহ এতিয়া তেওঁ আকৌ উলুটাই দেখা পোৱা গ'ল যে শেহতীয়াকৈ বিতৰ্কলৈ আহিল বিতৰ্কটো হ'ল সুমি কলিতা পলাই আছিল সুমি কলিতা আত্মসমৰ্পণ সুমি বৰাই ইতিমধ্যে আত্মসমৰ্পণ কৰিব বিচাৰে সুমি বৰাই আত্মসমৰ্পণৰ সময়ত কাৰ সহায় ল'বলৈ বিভিন্নজনক কাষ চাপিল সকলোৱে আঁতৰি দিলে যে যেহেতু লুকআউট চাৰ্কুলাৰ জাৰি কৰা হৈছে সুমি বৰাই কোনেও আৰু সহায় নকৰে গতিকে সহায় কৰিবলৈ তেওঁ যিসকল লোকৰ ওচৰ চাপিছিল সহায় বিচাৰি সেইসকল লোকে কিন্তু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে সেই সহায় কৰিব নোৱাৰিম বুলি সুমি আৰু তাৰ্কিকক জনাই দিছিল অৱশেষত তেওঁলোক কাষ চাপিল জিতেন কলিতাৰ এগৰাকী জীয়ৰীৰ লগত সুমি বৰা একেলগে পঢ়া আৰু সুমি বৰা আৰু জিতেন কলিতাৰ এগৰাকী জীয়ৰী যিগৰাকীৰ নাম সৰু তেওঁৰ লগত যেহেতু একেলগে পঢ়া আৰু সেয়েহে তেওঁলোকে অৱশেষত জিতেন কলিতাৰ কাষ চাপিছিল জিতেন কলিতাই যোগাযোগ কৰিলে এগৰাকী ৰাজনৈতিক নেতাৰ সৈতে আৰু সেই ৰাজনৈতিক নেতাজনে অৱশেষত গোটেইখিনি ব্যৱস্থা কৰাৰ আশ্বাস দিলে কিন্তু তাৰ বিনিময়ত লাগিব বৃহৎ ধন আৰু সেই বৃহৎ ধনৰ আশাত তেওঁলোকে কিন্তু অৱশেষত জিতেন কলিতাৰ এই নিজৰ গাড়ীৰে যোৰহাটৰ পৰা আনি নিজৰ ৰিজৰ্টত আচলতে তেওঁলোকে খাদ্য গ্ৰহণ কৰিবলৈ দিলে আৰু চিকেন বিৰিয়ানী খুৱাই নিজৰ ৰিজৰ্টত পৰৱৰ্তী পৰ্যায়ত তেওঁ নিজৰ বাসগৃহলৈ লৈ যোৱা হ'ল নিজৰ বাসগৃহত ৰাখি তাৰ পৰা তেওঁলোকে আনি ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ সন্মুখত STFৰ দলটোক সুমি আৰু তাৰ্কিকক জমা দি দিলে আৰু সেয়া আছিল ওৰে দিনটোক সেই সময় হিচাপে যদি আমি কওঁ এই যিখিনি অভিযোগ এইখিনি আমি কোৱা কথা নহয় একাংশ জিতেন কলিতাৰ যিগৰাকী জীয়ৰী তেওঁ কোৱা কিছু কথা আৰু কিছু অডিঅ' ক্লিপ সামাজিক মাধ্যমত ডিব্ৰুগড়ত ভাইৰেল হৈ আছে আৰু তাত এই কথা কিছুমান কোৱা হৈছে যিখন ৰঙা ৰঙৰ ক্ৰেতা গাড়ীখনেৰে তেওঁলোকে লৈ আহিছিল সেই সময়ত সেই যোৰহাটৰ পৰা আনিবলৈ যাওঁতে সেই গাড়ীখন ব্যৱহাৰ কৰিছিল আৰু তাৰ পৰা পোনে আহি তেওঁলোকে নিশা আহি ইয়াত উপস্থিত হৈছিল পোনে যিহেতু ভোক লগা বুলি কৈছিল সুমি আৰু তাৰ্কিকে সেয়েহে তেওঁলোকৰ এখন ৰিজৰ্ট আছে চিক্ৰেট পাৰ্ক এনেকুৱা এটা নামৰ এখন চিক্ৰেট নামৰ এখন তেওঁলোকৰ ৰিজৰ্ট আছে ডিব্ৰুগড়ৰ দাঁতিকাষৰীয়া কোনোবা এটা অঞ্চলত সেই দাঁতিকাষৰীয়া অঞ্চলত থকা সেই ৰিজৰ্টখনলৈ লৈ আহি তাতে তেওঁলোকক খাদ্য যোগান ধৰা হৈছিল তেওঁলোকৰ বাবে বিশেষভাৱে তেওঁলোকৰ বাবে চিকেন বনোৱা হৈছিল সেইদিনা নিশা আৰু সেই চিকেন পোলাও তেওঁলোকে খাই পৰৱৰ্তী পৰ্যায়ত তেওঁলোক তাৰ পৰা ওলাই আহিছিল ওলাই পোনে ডিব্ৰুগড় বাইপাছৰ পৰা অলপ দূৰ সোমাই কোনোবা এটা জেগাত জিতেন কলিতাৰ এটা বাসগৃহ আছে সেই বাসগৃহত তেওঁলোক আহি আশ্ৰয় ল'লে আশ্ৰয় লৈ তাতে তেওঁলোকে ফ্ৰেছ হ'ল তাতে তেওঁলোক থাকিল পৰৱৰ্তী পৰ্যায়ত তাৰ পৰা তেতিয়া সময় প্ৰায় নিশা 3:30 বাজিছে তেওঁলোক তেতিয়া তাৰ পৰা ওলাই আহি ডিব্ৰুগড় চহৰৰ মাজমজিয়াত যিটো ডিষ্ট্ৰিক্ট লাইব্ৰেৰী আছে ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ সন্মুখত ৰৈ আছিল STFৰ দলটো আৰু STFৰ দলটোক সেই স্থানত তেওঁলোকে যি দুখন বলেৰো গাড়ী লৈ আহিছিল সেই দুখন বলেৰো গাড়ীৰ সৈতে তেওঁলোকে অধিবক্তাৰ সন্মুখত তেওঁলোকে দুজনকৈ অধিবক্তা আছিল আৰু অধিবক্তাৰ সন্মুখত হেণ্ডঅভাৰ কৰা হৈছিল আৰু এই হেণ্ডঅভাৰ প্ৰক্ৰিয়াটোকে এক প্ৰকাৰ আৰক্ষীৰ ওচৰত STFৰ ওচৰত আত্মসমৰ্পণ বুলি ধৰিব পৰা যায় ইয়াৰ পৰা আৰক্ষীয়ে যিটো কথা ইমান দিনে দুমোজাত পৰি আছিল ক'বলৈ ডিব্ৰুগড় আৰক্ষী অধীক্ষকে অস্বস্তিত পৰে কি বুলি ক'ম গ্ৰেপ্তাৰ ক'ম নে চাৰেণ্ডাৰে ক'ম নে আটকে ক'ম তেওঁ ক'ব নোৱাৰিছিল কাৰণ এইটো যে কোনে ক'ত কি গেম খেলি আছে সকলো হয়তো তেওঁৰ আচলতে নজৰত নাছিল আৰু তেওঁলোকে এতিয়া আত্মসমৰ্পণটোক যদি আত্মসমৰ্পণ হিচাপে আচলতে সামাজিক মাধ্যমত বিয়পি পৰে বা কাইলৈ যদি সংবাদ মাধ্যমত ওলাই পৰে এইটো অসম আৰক্ষীৰ বাবে কটানাকত আচলতে গৰম তেল ঢালি দিয়া নিচিনা কথা কাৰণ সুমি আৰু তাৰ্কিকৰ দৰে সাধাৰণ দুজন লোকক বিচাৰি নোপোৱা অসম আৰক্ষীক মানুহে তোলা ধুনা দিবই সেয়ে তেওঁলোকে গোটেই বিষয়টো তেওঁলোকে কিন্তু আত্মসমৰ্পণ নকৰি তেওঁলোকে গোটেই বিষয়টো লৈ গ'ল যে তেওঁলোকে হেনো ধৰিলে তেওঁলোকে হেনো আটক কৰিলে প্ৰকৃততে সেয়া আটক নহয় এই কথাখিনি আমি নাই কোৱা
কথাখিনি আটক নহয় বুলি পৰি কৈ আছে কিন্তু জিতেন কলিতাৰ যিগৰাকী জীয়ৰী যাৰ কথাবিলাক ভাইৰেল হৈ আছে তেওঁলোকৰ সেই ভাইৰেল হোৱা স্ক্ৰীনশ্বটবিলাকত এই কথাবিলাক স্পষ্ট হৈ আছে যে আমি আমাৰ গাড়ীৰে লৈ গৈছোঁ আমাৰ গাড়ীৰে নি তেওঁলোকক সমজাই দিছোঁ তেতিয়া ইমান সময়ত আহিছে এই কথাবিলাক তেওঁ যে কৈ আছিল আৰু যিবিলাক স্ক্ৰীনশ্বট তেওঁ কৈ থকা স্ক্ৰীনশ্বট ভাইৰেল হ'ল এই কথাবিলাকে প্ৰমাণ কৰে যে আৰক্ষীয়ে মিছা মাতিছিল আৰু আৰক্ষীয়ে ঢাকি ঢুকি থৈ দিয়া বস্তুটো উদঙাই দেখুৱাই দিলে জিতেন কলিতাৰ জীয়েকে কিন্তু পৰৱৰ্তী পৰ্যায়ত এই গোটেই বিষয়টো যেতিয়া পুনৰ তদন্তৰ আওতালৈ আহিল যোৱা নিশা তাৰ্কিকক এই কথাবিলাক সোধা পোছা কৰিছে আৰক্ষীয়ে যে এনেধৰণৰ ঘটনা হৈছিল নেকি এনেধৰণৰ বিষয় হৈছিল নেকি তাৰ্কিক বৰাই কালি বহু কথাই তেনেকুৱা বিস্ফোৰক ভাষ্য প্ৰদান কৰিছে আমাৰ হাতত পৰা মতে ভাষ্য যিখিনি আমাৰ হাতত পৰা তথ্য পৰিছে ভাষ্যটো এনেকুৱা আছিল যে তেওঁলোকৰ লগত বৃহৎ ধৰণৰ এটা লেনদেন হৈছে আৰু সেই লেনদেনত ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে এটা কুটিৰ ঘৰত হোৱা লেনদেনত তেওঁলোকক অৱশেষত জিতেন কলিতাই সুবিধাখিনি কৰি দিছিল জিতেন কলিতাই সুবিধা কৰি দিয়াৰ বিনিময়ত কিমান টকা ল'লে সেই নিৰ্ধাৰিত তথ্যটো আমাৰ হাতত নাই কিন্তু টকাৰ বিনিময়ত আৰক্ষীক লুক আউট চাৰ্কুলাৰ জাৰি হোৱা লোক ধৰাই দিয়াটো এটা কিমান ধৰণৰ কুকাৰ্য আৰক্ষীয়ে নিজে আচলতে এই মুহূৰ্তত BNS আৰু BNSSৰ প্ৰক্ৰিয়াৰ মাজেৰে গৈ নিজে এবাৰ চাওক ক'ৰবাত যিখন শেহতীয়াকৈ যিকেইখন আইন আহিল তাৰ ধাৰা অনুযায়ী তেওঁলোকে গোটেই বিবেচনা কৰক যে এই কথাটো ধনৰ বিনিময়ত আৰক্ষীক সহায় কৰাটো অপৰাধ নহয় কিন্তু আৰক্ষীয়ে লুক আউট চাৰ্কুলাৰ জাৰি কৰা অভিযুক্তক ধনৰ বিনিময়ত বিক্ৰী কৰা ধন কাৰ লগত যিটো বিক্ৰী কৰা হয় এইটোৱে ধন লয় গতিকে বিক্ৰী কৰা হ'ল এইটো গতিকে এই কাৰবাৰটো ক'ৰবাত নহয় ক'ৰবাত অসম আৰক্ষীৰ বাবেও এটা লাজ লগা কথা ক'ৰবাত এই গোটেই বিষয়টো STFৰ বাবে লাজ লগা কথা গতিকে এই গোটেই বিষয়টো ক'ৰবাত নহয় ক'ৰবাত কিন্তু এনেধৰণৰ একাংশ লোক যি নিজৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে আলু পিঁয়াজ কঢ়িওৱা গাড়ীত প্ৰেছ লিখিব পাৰে তেনেকুৱা এজন ব্যক্তি আচলতে এই গোটেই বিষয়টো ক'ৰবাত আৰক্ষীক বিপদত পেলাব নেকি ভৱিষ্যতে যিহেতু গোচৰটো কিন্তু গুচি যাব CBI লৈ CBI সেই সময়ত কোন অফিচাৰ কোন কথা এই কথাবিলাক নুশুনিব গতিকে এই কথাটোৱে ভৱিষ্যতে বিপদত পেলাব কিন্তু অসম আৰক্ষীক লাজত পেলাব একাংশ বিষয়াক বিপদত পেলাব এই কথাবোৰ এতিয়াই যদি সময় থাকোঁতে যদি অসম আৰক্ষীয়ে বিবেচনা নকৰে তেতিয়াহ'লে কিন্তু পৰৱৰ্তী পৰ্যায়ত কিছু অসুবিধাৰ সৃষ্টি হ'ব কিছু সামাজিক মাধ্যমে বা এইখিনি যেতিয়া ভাইৰেল হৈ যাব সেই কথাবিলাকে ক'ৰবাত কিন্তু বিপদত পেলাব এই মুহূৰ্তত এইটোৱে গুৰুত্বপূৰ্ণ কথা যে যদি সঁচাকৈ যেনেদৰে যিখিনি কথা ইতিমধ্যে তাৰ্কিক বৰাৰ মুখৰ পৰা ওলাল এই কথাবিলাক যদি কালিলৈ তথ্য প্ৰমাণৰ সৈতে আহে তেতিয়াহ'লে কিন্তু এই গোটেই চেপ্টাৰটোত নতুন প্ৰসংগ খোল খাব নতুন লোকৰ নাম খাব তাৰ সমান্তৰালকৈ অপৰাধীক আশ্ৰয় দিয়াৰ অভিযোগত কিন্তু তাৰ এতিয়ালৈকে জিতেন কলিতাক সোধপোছ কৰা হোৱা নাই অপৰাধীক আশ্ৰয় দিয়াটো এটা অপৰাধীক আশ্ৰয় দিয়াৰ অপৰাধত যদি আমি চাওঁ পূৰ্বৰ IPC 52A সেই 52B সেকশন মতে কিন্তু তেওঁ অপৰাধী হয় তেওঁ অভিযুক্ত হয় তেওঁ কিয় সেই অপৰাধ কৰাৰ পিছতো এতিয়ালৈকে আৰক্ষীয়ে সোধপোছ কৰাৰ প্ৰয়োজন অনুভৱ কৰা নাই ক'ৰবাত আচলতে ক'ৰবাত নহয় ক'ৰবাত এনেকুৱা এটা হৈছে নেকি যে এই যিগৰাকী ব্যৱসায়ী বিতৰ্কিত ব্যৱসায়ী এই ব্যৱসায়ীজনক ব্যৱহাৰ কৰা হ'ল ক'ৰবাত এনেকুৱা হৈছে নেকি যে তেওঁক ক'ৰবাত চেল্টাৰ দিয়া হৈছে ওলোটাই যে কি কাৰণে চেল্টাৰ দিছে কাৰ আশীৰ্বাদত চেল্টাৰ দিছে এইটো পিছৰ কথা কিন্তু চেল্টাৰ দিয়া হ'ল এই কথাবিলাক হৈ আছে নেকি যদি এইবিলাক কথা হৈ আছে CBI লৈ যোৱাৰ সময় যেহেতু মুখ্যমন্ত্ৰীয়ে গোটেই বিষয়টো CBI লৈ দিলে এটা কথা পৰি আপুনি মনত হয়তো পেলাব পাৰিব যেতিয়া জুনমণি ৰাভাৰ মৃত্যু হৈছিল কিমান দল সংগঠনে প্ৰতিবাদ কৰিছিল যে জুনমণি কাণ্ডটো CBI লৈ হস্তান্তৰ কৰক বহু প্ৰতিবাদৰ অন্তত বহু লিখিত বহু সামাজিক মাধ্যমত সকলোৱে প্ৰতিবাদ কৰিছিল সকলোৱে কোৱা অৱশেষত মুখ্যমন্ত্ৰীয়ে CBI লৈ দিলে কিন্তু এইবাৰটো কোনেওতো কোৱা নাই যে CBI দিয়ক অসম আৰক্ষীয়ে তদন্ত কৰাটোৱে বিচাৰিছিলে মুখ্যমন্ত্ৰীগৰাকীয়ে হঠাতে ক'লে যে CBI লৈ দিয়ক কিয় মুখ্যমন্ত্ৰীগৰাকী গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীগৰাকীয়ে সিদ্ধান্ত ল'লে ক'ৰবাত মুখ্যমন্ত্ৰীগৰাকীয়ে নিবিচৰা কিছু কাম অসম আৰক্ষীয়ে কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে আশা নকৰা কিছু কাম আচলতে অসম আৰক্ষীয়ে কৰিছে যেটো কথাত মুখ্যমন্ত্ৰী খৰ্গহস্ত আৰু হেতু কাৰণে অসম আৰক্ষীৰ হাতৰ পৰা গোটেই চেপ্টাৰটো আঁতৰাই দিব বিচাৰে কথাটো এক প্ৰকাৰ স্পষ্ট ইয়াৰ পূৰ্বে CBI লৈ গোচৰ হস্তান্তৰ কৰিবৰ কাৰণে প্ৰতিটো গোচৰত ৰাইজে দাবী কৰিব লগা হৈছিল প্ৰতিটো গোচৰত আচলতে ভুক্তভোগীৰ এই লোকে দাবী কৰে মুখ্যমন্ত্ৰীৰ ওচৰত গৃহমন্ত্ৰীৰ ওচৰত অসম আৰক্ষীৰ ওচৰত যে গোচৰটো CBI লৈ দিয়ক CBI লৈ দিয়াৰ ব্যৱস্থা কৰক অৱশেষত মুখ্যমন্ত্ৰীয়ে সিদ্ধান্ত লয় এইটো বিগত দশকত চাগে প্ৰথমটো গোচৰ যেটো CBI লৈ মুখ্যমন্ত্ৰীয়ে নিজা সিদ্ধান্ত দিয়াৰ সিদ্ধান্ত লৈছে কোনো আবেদন নাই কোনো নিবেদন নাই কিন্তু কিয় দিব লগা হ'ল অসম আৰক্ষীটো ইমান পুৰ নহয় কিন্তু অসম আৰক্ষীৰ পৰা লৈ যোৱা হ'ল কিয়
এটা সাধাৰণ এটা গোচৰত এই যিটো গোচৰটো CBI-লৈ দিবলৈ ইয়াত ইমান ভয়ংকৰ কিবা কনস্পাইৰেচি নাছিলে কিন্তু সেই কনস্পাইৰেচিও কিন্তু অসম আৰক্ষীৰ পৰা অতৰাই CBI-লৈ দিয়াৰ কথাটোৱে কৰবাত নহয় কৰবাত কিন্তু অসম আৰক্ষীৰ আকৌ এবাৰ নাক কাটিলে গতিকে এই কথাবোৰ পৰি এতিয়া বিবেচনা কৰিলে চালি জাৰি চালে ইয়াত বহু ক্লুৱে ওলাই আহে গতিকে মুখ্যমন্ত্ৰীগৰাকী বিতুষ্ট হোৱাৰ কাৰণটো কি সেই কথাটো অসম আৰক্ষীয়ে বিবেচনা কৰা উচিত যে কিয় মুখ্যমন্ত্ৰীগৰাকী তেওঁলোকৰ ওপৰত বিতুষ্ট কিয় মুখ্যমন্ত্ৰীগৰাকীয়ে গোটেই গোচৰটো ইতিমধ্যে তেওঁলোকে CBI-লৈ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিলে গতিকে এই কথাখিনিয়ে কৰবাত নহয় কৰবাত এই যিটো আমি কথা কৈ আছোঁ যিটো তাৰ্কিক বৰাক জেৰা চলোৱাৰ কথা কৈছোঁ যিটো ধনৰ বিনিময়ত সহায় কৰাৰ কথা কৈছোঁ যিটো চিক্ৰেট নামৰ ৰিজৰ্টখনত আনি তেওঁলোকে খানা খুওৱাৰ কথা কৈছোঁ এই কথাবিলাক কৰবাত নহয় কৰবাত একাংশ হাই প্ৰফাইল লোক জড়িত আছে যিসকল লোকক হয়তো অসম আৰক্ষীয়ে কালিলৈ থানালৈ মাতি দিলে অসমখনত এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈ যাব কৰবাত নহয় কৰবাত এটা অসম আৰক্ষীৰ ওপৰতো ৰাইজৰ আস্থা হেৰুৱাই যাব পাৰে কৰবাত তেওঁলোকক জেৰাৰ প্ৰয়োজন হ'লে জেৰা কৰিবলৈ বহুবাৰ ভাবিব লাগিব অসম আৰক্ষীয়ে গতিকে তেনেকুৱা লোকসকলক হয়তো যদি ইয়াৰ মাজলৈ লৈ অহা হয় তেতিয়াহ'লে অসম আৰক্ষী বা অসম চৰকাৰখনক বহুতে কিন্তু সমালোচনা কৰিব আৰু যি কাৰণে এইটো কেন্দ্ৰীয় চৰকাৰৰ হাতলৈ ঠেলি দিয়া হ'ল যাতে সেই সকল লোকক জেৰা কৰাৰ অভিযোগ বা জেৰা কৰা বদনাম অপবাদবিলাক অসম আৰক্ষীৰ ওচৰত নালাগক আজি যদি গণ্যমান্য কোনোবা এজন ব্যক্তিক আজি যদি অসম আৰক্ষীয়ে আনি জেৰা চলায় তেতিয়া বহুতে হয়তো ক'ব ইমান অসম আৰক্ষী ইমান তললৈ নামিব নালাগিছিল আমুক কৰিব নালাগিছিল তামুক কৰিব নালাগিছিল আৰু বদনামটো যে চৰকাৰে নিজৰ ক'ৰবাত ষড়যন্ত্ৰ ৰচিছে সেইকাৰণে এই গোটেই কামখিনি কৰিলে এনেধৰণৰ বিষয়বিলাক আহি পৰিব গতিকে চৰকাৰে বদনামটো নিজৰ গাত ল'ব বিচৰা নাই গতিকে গোটেই চেপ্টাৰটোৱে দি দিব বিচাৰিছে CBI-ক এইটোৱে একমাত্ৰ কাৰণ ইয়াৰ অন্য কাৰণ নাই এই কথাখিনি ইয়াৰ পৰা শিক্ষা ল'ব লগা যিখিনি কথা আছে সেইখিনি হ'ল যে ইয়াৰ পৰা যিসকল জড়িত আছে তেওঁলোকে ভাবক যে ক'ৰবাত নহয় ক'ৰবাত কিন্তু মুখ্যমন্ত্ৰীৰ কাণত সকলো বিষয় পৰিছে মুখ্যমন্ত্ৰীয়ে সকলো তন্নতন্নকৈ ইতিমধ্যে অৱগত কৰিছে আৰু মুখ্যমন্ত্ৰীগৰাকীৰ চ'ৰ্চৰ বিষয়ে ক'বলগীয়া নাই তেওঁ ৰাজ্যৰ প্ৰতিটো কোণত তেওঁৰ যে নিজা চ'ৰ্চ আছে সেই চ'ৰ্চে যে তেওঁ খবৰ দি থাকে এই কথা সৰ্বজন বিদিত আৰু তেনেদৰে মুখ্যমন্ত্ৰীগৰাকী কাণত পৰাৰ বাবে অৱশেষত পৰি এই সিদ্ধান্ত মুখ্যমন্ত্ৰীগৰাকীয়ে ল'লে বুলি অনুধাৱন কৰিব পৰা যায় নিশ্চয়কৈ বিমল এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আমাৰ সবিশেষ তথ্যখিনি আপুনি জনালে ইতিমধ্যে জনাইছোঁ জিতেন কলিতাৰ বিৰুদ্ধে এতিয়া বহু বিস্ফোৰক তথ্য লাভ কৰিছে আৰক্ষীয়ে আচলতে চুমি বৰাৰ লগতে তাৰ্কিক বৰাক সবিশেষ যিসমূহ সহায় কোনে কৰি আহিছিল এনেধৰণৰ বহুকেইটা প্ৰশ্ন উত্থাপন হৈছিল অৱশেষত সেয়া ওলাইছে যে জিতেন কলিতাই আটাইখিনি নিজৰ গাড়ীৰে লৈ আহিছিল সকলোখিনি সুবিধা কৰি দিছিল চুমি বৰা আৰু তাৰ্কিক বৰাক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ